শনিবাৰে শেষ হ'ব উপনিৰ্বাচনৰ প্ৰচাৰ হিমন্তৰ প্ৰচাৰ নন ষ্টপ কম নহয় তৰুণ গগৈও সোণাৰীত বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ হৈ প্ৰচাৰ চলালে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্বৰ মুখত নতুন নতুন আঁচনিৰ খবৰ 2021 ভিতৰত সোণাৰী সমষ্টিক বিজেপিয়ে স্থান দিব ৰাজ্যৰ 10টা উন্নত সমষ্টিৰ ভিতৰত 2021 চনৰ আগে আগে সোণাৰী সমষ্টি অসমৰ প্ৰথম 10-15টা উন্নত বিকশিত সমষ্টিৰ ভিতৰত এটাত পৰিণত হ'ব তাত মোৰ কোনো সন্দেহ নাই বালিপৰাত পল্লৱ লোচন পল্লৱ আত্মবিশ্বাসী উপনিৰ্বাচনক লৈ নিমন্ত্ৰণ দিলে ৰিপুন বৰাক নিৰ্বাচন হৈ যাবলৈ দিয়ক ফলাফলৰ দিনা মিঠাই খাবলৈ আহিব আমাৰ জিলা যি উপায়ুক্তৰ য'ত আমাৰ কাউন্টিং হ'ব তাত মই মিঠাই লৈ ৰখি থাকিম তেওঁ আহি যাতে মোৰ পৰা মিঠাই অকমান খাবলৈ মই তেওঁক অনুৰোধ জনালো ৰাতাবাৰীত নবদলে প্ৰচাৰ চলালে ৰঞ্জিত দাসেও ক'লে আমি জিকিম প্ৰচাৰত উঠি পৰি লাগিছে তৰুণ গগৈও কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ সোণাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী উন্নয়নৰ নামত বিজেপিয়ে একো কৰা নাই হিমন্ত বিশ্ব 1 নম্বৰ মিছলীয়া এনেকৈ চলিছে প্ৰচাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ সপোন সমালোচনা মুঠতে প্ৰচাৰ তুংগত অপেক্ষা নিৰ্বাচন আৰু ফলাফললৈ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ